কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ নমো ভগৱতে বাসুদেৱায় কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ হৰি ৰাম কৃষ্ণ আৰু উদ্ধৱৰ সংবাদ আলোচনা নিগদতি শুক কথায় অনন্তৰে শুনানিৰ পৰীক্ষিত আর পরম ভকত উদ্ধৱে বুজিলা কৃষ্ণৰ হবে ইংগিত দেখিবি মংগলয় কামিলা মনে মাধৱৰ ভাৱ কাজ পুলক সংহাৰিবা বৈকুণ্ঠে লৰিবা এৰিয়া দ্বাৰকা বাজ হা কৃষ্ণ স্বামী বলন্তে লটক নয়নৰ পৰা পৰে নিগদতি শুকে কৈছে কথাই অনন্তে শুনা পৰীক্ষিত সেই পৰীক্ষিত যে তুমি শুনা যে পৰম ভকত উদ্ধৱে যেতিয়া কৃষ্ণ এই পৃথিৱীৰ পৰা তেওঁ বৈকুণ্ঠত গুচি যাব তেতিয়া এই বিমংগলৰ কথা গম পাই উদ্ধৱে বুজি পাইছিল যে কৃষ্ণই পৃথিৱী এৰি গুচি যাব আৰু কি কৈছে কুলক সংহাৰিবা কুলক লগত লৈ যাবা বৈকুণ্ঠে লৰিবা সকলোৱে বৈকুণ্ঠত যাবা এৰিয়া দ্বাৰকা বাজ আৰু দ্বাৰকা নগৰ তোমালোকে ত্যাগ কৰিবা হা কৃষ্ণ স্বামী বলন্ত লটক নয়নৰ পৰা পৰে উদ্ধৱৰ হা কৃষ্ণ স্বামী বুলি কোৱাৰ লগতে চকুৰ পানীয়ে ধাৰাসাৰ বৈ আছে আৰু কি কৰিছে আর শৰীৰত হকে অগনি উধাই মনে মহামৰ্ম চৰে শৰীৰত অগনি উধাই শৰীৰত জুই লাগি গৈছে আৰু মনে মৰ্মস্থলত যাই ফুট মাৰে তেজিয়া নিশ্বাস চাপিল অন্তপাশ সন্তাপে আকুল ভাৱ কিৰল থানত পৰি প্ৰণামিলা হিৰে পৰশীয় পা কৃষ্ণৰ বিয়োগে অগ্নি অন্তৰ্গতে হৃদয়ক দগধ কৰে উদ্ধৱে যেতিয়া কৃষ্ণ গুচি যাব বিয়োগ মানে তেওঁ গুচি যায় কৃষ্ণই গুচি যাব অগ্নি অন্তৰ্গতে আৰু হৃদয় দগধ কৰে হৃদয়ত জুই লাগি একেবাৰে শেষ হোৱাৰ নিচিনাকৈ উদ্ধৱৰ এনেকুৱা অৱস্থা হৈছে আৰু কতখন আখি মুখ মুচি পাছে উঠিলা নামাই মাত কৰি গীতাঞ্জলি বুলিবে লাগিলা হকে গদ গদ মাত বহুত সময় পিছত আপোনাৰ তেওঁ কতকখনে আখি চকু মুখ মুচি আপোনাক উঠিলা নমাই মাত উঠি নামাই কি কৰিল কৰি গীতাঞ্জলি হাত জোৰ কৰি গীতাঞ্জলি কৰি বুলিবে লাগিলা প্ৰভুক বুলিবে হকে গদ গদ ভাঙা ভাঙা মাতেদি ক'বই নোৱাৰা হৈছে তেওঁ অন্তৰ দহি যাই আছে গতিকে প্ৰভুক ক'ব নোৱাৰাকৈ হকে গদ গদ মাত ভাঙা ভাঙা মাতেদি তেওঁ কৈছে আৰু বংশক সংহাৰিবা এৰি ভূমি তুমি যাইবাহা জানিলো আমি এই বংশ সংহাৰ কৰি আৰু এৰি ভূমি তুমি যাইবাহা জানিলো আমি আপুনি যে এই ভূমি এৰি বংশক লগত লৈ যাব এই কথাখিনি আমি গম পালো আৰু সিহা পবাপ ব্যথা নকৰিলা যিহেতু জগতৰ স্বামী তোমাৰ চৰণ নেদেখি খনেক থাকিব নোৱাৰো আমি উদ্ধৱে কৈছে আপুনি যিহেতুকে জগতৰ স্বামী গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী যাৰ কটাক্ষতে হয় জগতৰ বিনাশ স্থিতি লয় পলে চব হয় তুমি জগতৰ স্বামী তোমাৰ আগত ঋষি সাপ কি আছে তথাপি আপুনি জগতৰ স্বামী কাৰণে ঋষি সাপ ব্যথা নকৰিলা আৰু তোমাৰ চৰণ নেদেখি খনেক থাকিব নোৱাৰো আমি তোমাৰ চৰণ অলপ সময় মই নেদেখাকৈ কেনেকৈ থাকিম অলপ সময় মই থাকিব নোৱাৰো আৰু তুমি এৰিলত চাৰ প্ৰভু প্ৰাণ অৱশ্যে যাইবে মৰি তুমি তপ পুণ্য তুমি বিনে শূন্য দেশ ইততি জগত কাৰ্পণ্য কৰো চৰণ
মকলগত। উদ্ধৱে কৈছে তুমিয়ে তপ, তুমিয়ে পুণ্য, তুমি বিনে শূন্য, গোটেই ত্ৰিজগত তুমি বিনে শূন্য। দেখো এইটো ত্ৰিজগত, এই ত্ৰিজগতে শূন্য, একো নাই। তুমি নাথাকিলে ত্ৰিজগত আৰু কোনো মূল্য নাই। গতিকে দেখো এইটো ত্ৰিজগত চব শূন্য দেখো। আৰু কাৰ পুণ্য কৰো চৰণত ধৰো নিয়ক মকলগত। হে প্ৰভু, তোমাক মই কতৰ কৰিছোঁ, চৰণত ধৰিছোঁ, কাবৌ কতৰ কৰিছোঁ, তুমি মোক লগত লৈ যাব লাগে। তুমি লগত মোক লৈ গ'লে মই মোৰ জীৱন সাৰ্থক হ'ব। আৰু তুমি নাথাকাকৈ মই কেনেকৈ জীৱন ধাৰণ কৰিম। আৰু তোমাৰ চৰণ পংকজ পুজিবে কত পুণ্যে পাইলো লাভ। হে প্ৰভু, তোমাৰ এই চৰণ পূজা কৰাৰ কাৰণে, তোমাৰ সেৱা শুশ্ৰূষা কৰে কিমান পুণ্যৰ ফল মই লাভ পালোঁ। আৰু তুমি এতিয়া গুচি যাব, মই কেনেকৈ থাকিম। আৰু বাপ জগন্নাথ নকৰা অনাথ ভকতক তুমি তে। হে বাপ জগন্নাথ, তুমি মোক অনাথ নকৰিবা আৰু ভকতক তুমি ত্যাগ নকৰিবা। হাম্যকে অমৃত তোমাৰ চৰিত্ৰ শুনে মাত্ৰ জিতন। হাম্যক মানে সঁচাকৈ অমৃত তোমাৰ চৰিত্ৰ, তোমাৰ কথা শুনে মাত্ৰকে জিতন। তোমাৰ চৰিত্ৰৰ কথা শুনা মাত্ৰকে, তোমাৰ গুণ যশ শুনিলে, তোমাৰ নাম গুণ যশ শুনিলে, তোমাৰ গুণাগুণ শুনাৰ লগত কি ফল হয় বুলি কৈছে। পায়া প্ৰেম ভাৱ নেৰেতো জোপাও বিষয় পৰিহৰে। তোমাৰ চৰিত্ৰ গুণ নাম শুনাৰ লগে লগে সমস্তৰে কি হয়, পায় প্ৰেম ভাৱ উৎপন্ন হয়। আৰু লগতে কি কৈছে আপোনাৰ, প্ৰেম নেৰেতো জোপায়, তোমাৰ পাও আৰু কেতিয়া নৰে। আৰু কি গ'ল, বিষয়ক পৰিহৰ, বিষয়ৰ পৰা হাত সাৰিব পাৰে। বিষয় ত্যাগ কৰে। বিষয় হৈছে মাটি বাৰী ঘৰ দুৱাৰ, এই পাৰ্থৱ জগতত আমি চলি থকাৰ কাৰণে যিবিলাক বস্তু আমাৰ দৰকাৰ সকলোকে সাঙুৰ খাই বিষয় বুলি কৈছে। আমি সকলোৱে বিষয়ত মতলীয়া, বিষয়তে আমি পৰি আছোঁ। এই বিষয়ৰ কাৰণে আমি প্ৰভু ভগৱন্তৰ চৰণ সেৱা কৰাৰো আমি সুযোগ নলওঁ। কাৰণ আমি বহুত আমাৰ গৃহস্থত কাম আছে, বহুত কাম কৰিব লগা আছে, বহুত ধৰণে আমি ধন টকা পইচা আৰ্জিব লাগিব, খাব লাগিব, পুত্ৰ পৰিবাৰক চাব লাগিব, ভাল শিক্ষা দিব লাগিব। এইবিলাক আমি বিষয়তে আমি ব্যস্ত হৈ প্ৰভু ভগৱন্তৰ নাম গুণ পাহৰোঁ। আৰু প্ৰভু ভগৱন্তও কোৱা নাই যে তেওঁৰ নামতে চব ত্যাগ কৰিব কৈছে, সেইটোও কোৱা নাই। গৃহস্থ ধৰ্মৰ মাজেদি আমি ভগৱানক পাৰ কাৰণে আৰ্হিজন আমাৰ মহাপুৰুষ শ্ৰীমন্ত জগতগুৰু শংকৰদেৱে তেওঁ দেখাই দি গৈছে যে গৃহস্থ ধৰ্মৰ মাজেদি ভগৱানক পাব পৰা পদ্ধতি। এবাৰ নহয় দুবাৰো বিয়াপখত আবদ্ধ হৈ তেল পানী যেনেকৈ সংস্পৰ্শ নহয়, ঠিক তদ্ৰূপ গুৰুজনৰো তেল পানী সংস্পৰ্শ নোহোৱাকৈ এই বিষয়তে এই গৃহস্থ ধৰ্মত থাকি বিষয় ত্যাগ কৰি তেওঁ প্ৰভু ভগৱন্তই গুৰুজনাই আমাক আজি এই সমস্ত লোকক, মনোমতী লোকক আজি ৰাস্তা দেখাই, অন্ধ লাখক দিব্য চক্ষু জ্ঞান দিয়ে আজি প্ৰভু ভগৱন্তৰ নাম গুণ ৰাস্তা দেখাই গ'ল জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে। গতিকে প্ৰভু ভগৱন্তৰ নাম ল'লে সমস্তৰে পুণ্য হয়, সমস্তৰে যি পাব লাগে গোটেইখিনি পা বুলি কোৱা হৈছে। শয়নে ভজনে স্নানে গপ্যস্থানে সদায়ে সুমৰো আমি। তোমাক নেদেখি ৰাখি প্ৰাণ প্ৰভু কিমতে বতিব আমি। মই পিন্ধো চাৰ বস্ত্ৰয় অলংকাৰ তোমাৰ উচিষ্ট খাই। উদ্ধৱে কৈছে কৃষ্ণ, হে প্ৰভু ভগৱন্ত, তোমাৰ পিন্ধা বস্তু সেইবিলাক মই পিন্ধো, তোমাৰ উচিষ্ট তোমাৰ ৰোৱা খাই মই আছোঁ, এতিয়া মই ক'ত পাম। এইখিনিকে কথা কৈ উদ্ধৱে বহুতবাৰ ইনাই বিনাই কান্দি আছে। আৰু তেওঁ ধুনীয়াকৈ প্ৰভু ভগৱন্তক এনেকৈ কাবৌ কাকতি কৰিল। আৰু প্ৰভু ভগৱন্তই তেওঁৰ কৃপাত সন্তুষ্ট হৈ তেওঁ কল যে আমি দুয়ো যদি যাওঁ তেনেহ'লে কেনেকৈ হ'ব, তুমি মোৰ নাম ধৰ্ম প্ৰচাৰ কৰি এই বদৰিকা আশ্ৰমখন যত্ন কৰি ৰখা। এই য'ত কৃষ্ণৰ নাম গুণ হয় সেইখনে বদৰিকা আশ্ৰম। কৃষ্ণৰ নাম গুণ ল'বলৈ কোনো ভাগৰো নালাগে, জগৰো নালাগে। ৰাম নাম জিভাৰ আগতে আছে, দুগুটি আখৰ, কোনো ভাগৰৰ কষ্ট নাই। তেওঁৰ নাম সময় সুযোগে সমস্ত প্ৰাণীয়ে তেওঁৰ নাম লোৱা উচিত এই জীৱ জগতৰ। গতিকে প্ৰভু ভগৱন্তৰ ওচৰত সমস্তৰে সুমতি প্ৰদান কৰি তেওঁৰ নাম গুণ লওক, সমস্তৰে মংগল হওক, তাকে কৈ মই কৃষ্ণ প্ৰভু ভগৱন্তৰ ওচৰত এটা খোকাৰ হৰেৰে সামৰিছোঁ। কৃষ্ণ
ঔ হৰি ঔ ৰাম কৃষ্ণ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ ঔ হৰি ঔ ৰাম বোলে কৌটি কৌটি ঘৰয় অপৰাধনীতে কৰয় আমি দুৰাশয় হে হৰি মোক দাস হে নমানি সমীয়ক কৃপাময় হে হৰি মোক দাস হে নমানি সমীয়ক কৃপাময় কৃষ্ণ কৃষ্ণ ঔ হৰি ঔ ৰাম কৃষ্ণ ৰাম